আমি এটি সংবাদ মাধ্যমৰ যোগেদি এটা সুখবৰ জনাব বিচাৰিছোঁ। আমাৰ যি নেকি মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা যি নেকি হেণ্ড টু হেণ্ড প্ৰতিযোগিতাত আমাৰ শিৱসাগৰ যি দৰিকাপাৰ ২ নং কুঁৱা গাঁৱৰ এজন খেলুৱৈ তথা শিৱসাগৰ জিলাৰ মৰাণৰ কেইবাজনো খেলুৱৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতসকলে যি সোণৰ পদক, ব্ৰঞ্জ পদক, চিলভাৰ পদক গৌৰৱ কৰি লৈ আমাৰ শিৱসাগৰ জিলাৰ লগতে অসমখনলৈ গৌৰৱ কৰি আনিছে। এই চেগতে আমি তেখেতসকলক এখনি অসমীয়া সাংস্কৃতিক ধ্বজা ফুলাম গামোচাৰে সম্বোধন জনাব বিচাৰিছোঁ। সম্বোধন জনাব আমাৰ সদৌ অসম কৃষ্ণ নাও সমাজৰ সম্পাদক লৱণোজ বৰগোহাঁই। তেখেতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। অমৰজিৎ দুৱৰী ডাঙৰীয়া তেখেতে চিলভাৰ পদক ল'বলৈ সক্ষম হৈছে। অক্ষয় কুমাৰ বুঢ়া ডাঙৰীয়া দেৱে এয়া সকলোৱে যাতে হাত চাপৰি শশাংকৰ গগৈ ডাঙৰীয়াক তেখেতক সন্মানীয় বিষয়ে জনাইছে। সম্বোধন আমাৰ লোহিত গগৈ ডাঙৰীয়া দেৱে চেতিয়াদেৱ আমাৰ মাজত উপস্থিত হৈছে। তেখেতক এখনি আমি ফুলাম গামোচাৰে সম্বোধন জনাব বিচাৰিছোঁ। শ্ৰদ্ধা ৰাজীৱ চেতিয়াদেৱ তেখেতে ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে। এই স্বপ্না লাহন বাইদেউ ডাঙৰীয়াই এখনি ফুলাম গামোচাৰে সম্বোধন জনাইছে। তথা শুভেচ্ছা জনাইছোঁ। তেখেতসকলে যাতে এই ক্ৰীড়া জগতখনক আগুৱাই লৈ যাব পাৰে আৰু অসমৰ নিজৰ গাঁওখনৰ লগতে শিৱসাগৰ জিলাৰ অসমখনৰ লগত ভাৰতৰো গৌৰৱ কৰি আনিব পাৰে, তাই আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি সদৌ অসম কৃষ্ণ নাও সমাজৰ তৰফৰ পৰা আমিও শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। তেখেত সকলোৱে যাতে এটি হাত চাপৰি ভৱিষ্যতৰ সম্পদ তেখেতসকলে যাতে এই ক্ৰীড়া জগতখনক আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। সুধি যাব নেকি? ২৪ তাৰিখে আমি অসমৰ হৈ এটা দল গৈছিলোঁ মধ্যপ্ৰদেশত হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ খেলিবলৈ। তাত নেশ্যনেল গেমছ হৈছিলে অশোক নগৰত। আমাৰ অসম হৈ যোৱা টীমটোৱে খুব ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিছে। তাত আমি অসমৰ পৰা 19 জন গৈছিলোঁ। 19জৰে আমাৰ শিৱসাগৰো আছিলে 9 জন আছিলে। তাৰে আমাৰ গ'ল্ড পাইছে, চিলভাৰ পাইছে আৰু ব্ৰঞ্জো পাইছে। আমাৰ খুব ভাল লাগিছে। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা হেণ্ড টু হেণ্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কেইবাজনো আমাৰ শিৱসাগৰ জিলাৰ লগতে অসমৰ কেইবাজনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলালৈ তেখেতসকলে গৌৰৱ কৰি আনিছে। সোণৰ পদক, ব্ৰঞ্জ পদক, চিলভাৰ পদক। সেয়েহে আমি সেই হেঁপাহতে তেখেতসকলক আজি এই শিৱসাগৰ ষ্টেচনত আমি সমূহ খেলুৱৈসকল আমাৰ অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ বিষয়া সকলো আহি আৰু আমি সদৌ অসম কৃষ্ণ নাও সমাজৰ সাংস্কৃতিক কেন্দ্ৰৰ গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰাও তেখেতসকলক আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই হেঁপাহতে আমাৰ পাব্লিক প্লেছৰ চৰ্দাৰ মনোজ গগৈ ডাঙৰীয়া আহি পিনি আমাক যি উৎসাহ উদ্দীপনা প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত সহযোগ কৰিলে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।